নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসীমূলক অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আপোনালোকে জানে DME তৰফৰ পৰা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা টেকনিকেল আৰু নন টেকনিকেল আপোনালোকৰ পোষ্ট ওলাইছিল। গতিকে অলৰেডি আমাৰ টেকনিকেলৰ এক্সাম অনুষ্ঠিত হৈ গ'ল 12 তাৰিখে আৰু যিহেতু টেকনিকেলৰ পৰীক্ষা অনুষ্ঠিত হৈ গ'ল, সেই টেকনিকেলৰ পৰীক্ষাৰ ৰিজাল্টসমূহ মাৰ্চ মাহত দিয়াৰ কথা আছিল। এতিয়ালৈকে বহুতো ল'ৰা ছোৱালীৰ মাজত মনত এটা কুৱেশ্যন আহিছে, মোক সকলোৱে কমেণ্ট কৰি সুধি আছে, ছাৰ DME টেকনিকেল এক্সামৰ ৰিজাল্টৰ কিবা আপডেট আহিছে নেকি, কিবা অফিচিয়েল আপডেট আহিছে নেকি, ৰিজাল্ট কেতিয়া দিব? আমি ৰিজাল্টসমূহ পোৱা নাই এতিয়ালৈকে। আৰু যিসকল কেণ্ডিডেট নন টেকনিকেল এক্সামত এপ্লাই কৰিছিল, সেইসকল কেণ্ডিডেটৰ এটা কুৱেশ্যন আছিল, ছাৰ আমাৰ পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব? এতিয়ালৈকে আমাৰ পৰীক্ষাটো 9 মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল, 30 তাৰিখলৈকে কিয় পিছুৱাই দিলে? এনেকুৱা বহুতৰে সকলোৰে প্ৰশ্ন মনত উদয় হৈছে। সকলোৰে প্ৰশ্নৰ উত্তৰ লৈ পুনৰ আপোনালোকৰ মাজত বিশ্বাসী মনে উপস্থিত হৈছোঁ। বহুতে আমাৰ বিশ্বাসী মনৰ ভিডিঅ'বোৰ শেষলৈকে নাচায় আৰু মাজতে চাই কেনে গালি দিয়ে যে এনে ভিডিঅ' বনাই আছে, যিকোনো আপডেট ভিডিঅ' বনাই, এইটো এটা মূৰ্খ। এনেকুৱা ধৰণৰ বহুতো মানুহ আছে যিয়ে কমেণ্টত বেয়া বেয়া গালি দিয়ে। গালি দিয়াৰ আগতে এটা কথা মন কৰিব, আমি যিবোৰ আপডেট পাওঁ সেইবোৰ আপডেটে আপোনালোকৰ মাজত আমি দাঙি ধৰোঁ যাতে আপোনালোকৰ সহায় হয়। আৰু আপোনালোকে যদি নিবিচাৰে আমাৰ ভিডিঅ'বোৰ চাবলৈ বা আপোনালোকে বেয়া পায়, প্লিজ বেয়া কমেণ্ট নকৰিব। আপোনালোকে আমাৰ ভিডিঅ' স্কিপ কৰিব পাৰে, কোনো কথা নাই। আমাৰ এই ভিডিঅ'টো সেইসকলৰ কাৰণে বনোৱা হয় যিসকলে বিশ্বাসী বন্ধুক ইমান মৰম দিছে, ঠিক আছে? বিশ্বাসী বন্ধু আজিলৈকে আপোনালোকক নিৰাশ কৰা নাই। আমাৰ এটা প্ৰয়াস যে আমি সকলোকে ফ্ৰী এডুকেশ্যন প্ৰভাইড কৰা আমাৰ এটা প্ৰয়াস। আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে জানে সকলোবোৰ আমাৰ কমেণ্ট কুৱেশ্যন আনিবলৈ আমি আমাৰ চেনেলৰ জৰিয়তে আমি ট্ৰাই কৰিছোঁ। আমাৰ ক্লাছবোৰ আপোনালোকে জানে বিনামূলীয়া ক্লাছ আমাৰ ইউটিউবত কৰা হয়। বেলেগে ইউটিউব চেনেলত আপোনালোকে ক্লাছ কৰাৰ সময়ত কি কৰে, ক্লাছত পইচা লগায়, কিন্তু আমাৰ ক্লাছত আপোনালোকে 1 টকাও লগাব নালাগে, ঠিক আছে? চ' দেৰি নকৰি আপডেটটো লৈ আহিছোঁ। এতিয়া DME পৰীক্ষাটো আপোনালোকৰ 12 তাৰিখে অনুষ্ঠিত হৈ গ'ল, ঠিক আছে? 12 তাৰিখে আপোনালোকৰ DME পৰীক্ষা অনুষ্ঠিত হৈ গ'ল। এতিয়া ৰিজাল্টসমূহ কেতিয়াকৈ দিব? ৰিজাল্টৰ কিবা অফিচিয়েল আপডেট আহিছে নেকি? একচুৱেলি মই আপোনালোকক কওঁ যে ৰিজাল্টক লৈ এতিয়াও কোনো ধৰণৰ অফিচিয়েল আপডেট অহা নাই। মই আপোনালোকক ৱেবছাইটটো দেখুৱাই দিম। ৱেবছাইটত কিবা অফিচিয়েল আপডেট আহিলে আপোনালোকে নিজাকৈ চাব পাৰিব। অ'কে, প্ৰথম কথাটো হ'ল অফিচিয়েল আপডেট অহা নাই, কিন্তু ৰিজাল্ট কেতিয়া দিব সেইটো সকলোৰে মনত প্ৰশ্ন। বহুতে কমেণ্ট কৰে, ছাৰ ৰিজাল্ট কেতিয়া দিব? ৰিজাল্টটো দিবনে নিদিয়ে? একচুৱেলি ৰিজাল্ট আপোনালোকৰ দিব। কেতিয়া দিব? আপোনালোকৰ আজি মাৰ্চৰ 18 তাৰিখ হ'ল, হয়নে? মাৰ্চৰ 18 তাৰিখ হ'ল। গতিকে আপোনালোকৰ অসম পুলিচৰ পৰীক্ষা অনুষ্ঠিত হ'ব 6 এপ্ৰিল তাৰিখে। 1 এপ্ৰিল তাৰিখে আপোনালোকৰ অসম পুলিচৰ এডমিট কাৰ্ডসমূহ মুকলি কৰি দিব। আপোনালোকৰ এতিয়ালৈকে আনঅফিচিয়েলি আমি জানিব পৰা মতে আপোনালোকৰ DME যি নন টেকনিকেল টেকনিকেল এক্সামৰ ৰিজাল্ট, সেই ৰিজাল্ট আপোনালোকৰ দিব। কেতিয়া দিব? আপোনালোকৰ ৰিজাল্টসমূহ দিব মাৰ্চৰ 27 তাৰিখ মানে হয়তো আপোনালোকৰ ৰিজাল্টসমূহ দিব পাৰে। অফিচিয়েলি এতিয়ালৈকে মেনশ্যন কৰি দিয়া নাই যে 27 তাৰিখে ৰিজাল্টটো দিব। আমি আনঅফিচিয়েলি এটা আপডেট পোৱা মতে আপোনালোকে 27 তাৰিখে আপোনালোকৰ ৰিজাল্টসমূহ দিব পাৰে। যদি আপোনালোকে ৰিজাল্টসমূহ 27 তাৰিখে দিয়ে, তেনেহ'লে তেওঁলোকে আপডেট দিব আৰু আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব। তেওঁলোকৰ ৱেবছাইটত আপোনালোকে মেনশ্যন কৰি দিব, ঠিক আছে? এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ তেওঁলোকে উল্লেখ কৰি দিয়া নাই যে DME ৰিজাল্টটো তেওঁলোকে প্ৰকাশ কৰিব 27 তাৰিখে। মই সেইটো কথা কৈ দিওঁ, কিন্তু বহুতে আকৌ ভিডিঅ'টোত চাব যে ই বুৰ্বক, ই মূৰ্খ, এনে ভিডিঅ'টো বনাইছে। এনে ভিডিঅ'টো বনোৱা নাই, কাৰণ আপোনালোকৰ কুৱেশ্যন মৰ্মে আমি ভিডিঅ'টো বনাইছোঁ, ঠিক আছে? চ' আপোনালোকে এটা কথা মন কৰিব, DME যিটো পৰীক্ষা আছে নন টেকনিকেল এক্সামৰ পৰীক্ষাটো আপোনালোকৰ 30 মাৰ্চত অনুষ্ঠিত হ'ব। গতিকে পৰীক্ষাটো যিহেতু 30 মাৰ্চত অনুষ্ঠিত হ'ব, গতিকে 27 তাৰিখে আপোনালোকৰ টেকনিকেল এক্সামৰ ৰিজাল্টটো দিয়াৰ কথা তেওঁলোকে হয়তো ভাবিছে। কাৰণ 30 তাৰিখে আপোনালোকৰ পৰীক্ষা হ'ব, তাৰপিছত আকৌ নন টেকনিকেল এক্সামৰ কাৰণে ৰিজাল্টৰ তেওঁলোকে সাজু হ'ব। গতিকে এইখিনি সময়ত আপোনালোকে অকণমান ধৈৰ্য ধৰিব লাগিব। ৰিজাল্টৰ একো নাই, কাট অফ কিমান হাই গৈছে আপোনালোকে জানে, কাট অফ বহুত হাই গৈছে। DMEত কাট অফ বহুত হাই গৈছে। আৰু DMEত নন টেকনিকেল এক্সামৰ কাৰণে আপোনালোকে যিসকলে সাজু হৈছে, আপোনালোকে জানে আমি DMEত টেকনিকেল এক্সামত আমি PDF প্ৰভাইড কৰিছিলোঁ। 3000 কুৱেশ্যন PDF প্ৰভাইড কৰিছিলোঁ টেকনিকেল এক্সামত যিসকলে দিছিল মাত্ৰ 149 ৰুপিছত। কিন্তু DMEত নন টেকনিকেল এক্সামৰ কাৰণে আমি 4000 কুৱেশ্যন PDF প্ৰভাইড কৰিছোঁ। কিমান পইচাত? 149 ৰুপিছত। যদি আপোনালোকে আমাৰ নন টেকনিকেল এক্সামৰ পৰীক্ষাটো দিম বুলি ভাবিছে 30 তাৰিখে, যদি আপোনালোকে PDF এটা এতিয়ালৈকে লোৱা নাই, ল'ম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে পে'মেণ্ট কৰিব লাগিব 149। এইটো নাম্বাৰত আপোনালোকে পে'মেণ্ট কৰি দিব লাগিব। নাম্বাৰটো হৈছে 8638686390। এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিলে আপোনালোকে লাভ কৰিব 4000 কুৱেশ্যনৰ PDF মাত্ৰ 149 ৰুপিছত, যি আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। কিমান কুৱেশ্যন পাব আপোনালোকে? 4000 কুৱেশ্যন পাব। কিমান পইচাত পাব?
আপোনালোকে 149 rupees এই নাম্বাৰটোত আপোনালোকে 149 rupees ওপৰত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটো আপোনালোকে 149 rupees পে কৰিব লাগিব আৰু পে কৰি দিলে এইটো নাম্বাৰতে হোৱাটছআপ আছে আপোনালোকে হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব লাভ কৰিব 4000 কোৱেশ্যনৰ পিডিএফ এতিয়া মেইন কথা হ'ল বহুতৰে কোৱেশ্যন আছে স্যাৰ অফিচিয়েল আপডেট আহিছে নেকি মই অলৰেডি কৈছোঁ যে অফিচিয়েল আপডেট এতিয়ালৈকে অহা নাই গতিকে বহুতৰে মনত এইটো ডাউট হৈছিল ৰিজাল্ট নিদিব নেকি ৰিজাল্ট কিয় নিদিব ৰিজাল্ট দিব কাৰণ এক্সাম এটা যিহেতু চৰকাৰে অনুষ্ঠিত কৰিছে হয়নে নহয় চৰকাৰে এক্সাম এটা অনুষ্ঠিত কৰিছে আৰু চৰকাৰে ইয়াৰ ৰিজাল্টটো তেওঁলোকে দিব কিন্তু অকণমান এডমিনিষ্ট্ৰেটিভ কাৰণৰ কাৰণে প্ৰশাসনিক কিবা কাৰ্যৰ কাৰণে আপোনালোকৰ ৰিজাল্টসমূহ পিছুৱাই থৈ দিয়া হৈছে আপোনালোকে এক্সামটো পিছুৱাব লগা হৈছে অলৰেডি তেওঁলোকে অসম পুলিচৰ ক্ষেত্ৰত তেওঁলোকে মেনশ্যন কৰি দিছে এডমিনিষ্ট্ৰেটিভ কিবা প্ৰশাসনিক কাম কাজৰ কাৰণে আপোনালোকৰ যিবোৰ ৰিজাল্ট বা যিবোৰ পৰীক্ষা আপোনালোকৰ অকণমান সময় পিছুৱাই দিয়া হৈছে গতিকে টেনশ্যন ল'ব নালাগে আৰু আপোনালোকৰ কাৰণে এটা ভাল খবৰ কি আপোনালোকে ADARE 3.0 আহি আছে গতিকে ADARE 3.0 যদি আপোনালোকে পৰীক্ষা দিম বুলি ভাবি আছে ADARE 3.0 কাৰণে আপোনালোকে সাজু হ'ব লগা হ'ল কাৰণ ADARE 3.0 আপোনালোকে যদি এতিয়াৰ পৰা যদি ভালকৈ প্ৰচেষ্টা নলয় ভালকৈ নপঢ়ে তেনেহ'লে আপোনালোকে ADARE 2.0 বহুতৰে এবাৰ ৰিজাল্ট ভাল হোৱা নাই কাৰণ কাট অফ বহুত হাই গৈছে গতিকে আপোনালোকে যদি ৰিজাল্ট ভাল কৰিব বিচাৰিছে আপোনালোকে এতিয়াৰ পৰা পঢ়িব লাগিব অ'কে বহু ল'ৰা ছোৱালীয়ে কি কৰে নপঢ়ে এতিয়া মই আপোনালোকক অফিচিয়েল যিটো ৱেবছাইট DME তৰফৰ পৰা সেই অফিচিয়েল ৱেবছাইটটো দেখুৱাই দিম আপোনালোকে ৰিজাল্টৰ কিবা আপডেট আহিছে নেকি ঠিক আছে চ' এতিয়ালৈকে মই প্ৰথমতে কৈ দিছোঁ যে ৰিজাল্টৰ অফিচিয়েল আপডেট অহা নাই আমি এটা এক্সপেক্টেড আনুমানিক ডেট এটা পাইছিলোঁ সেই ডেট মই আপোনালোকক জনাইছোঁ আপডেটটো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব মই আপোনালোকক ৱেবছাইটটো দেখুৱাই দি আছোঁ চাওক ইয়াতে ৱেবছাইটত DME ৱেবছাইটত আপোনাৰ ৰিজাল্ট ছেকশ্যনত ইয়াতে যিকেইটা ৰিজাল্ট ইতিমধ্যে মুকলি কৰি দিছে GME ট্ৰেইনিং কোৰ্ছ তাৰপিছত জুনিয়ৰ এছিষ্টেণ্ট ষ্টাফ নাৰ্ছ গতিকে এইকেইটা আপোনালোকৰ ৰিজাল্ট বহুতে ভাবিব এইবাৰ বহুতে ভিডিঅ' বনাইছে যে ইউটিউবত যে DME ৰিজাল্ট অলৰেডি দিছে কিন্তু DME ৰিজাল্ট অলৰেডি দিয়া নাই মই আপোনালোকক দেখুৱাই দিম যিটো ৰিজাল্টত ইয়াতে ৰিজাল্ট ছেকশ্যনত আপোনালোকৰ PDF আকাৰে আপোনালোকৰ ৰিজাল্টবোৰ আহিব ঠিক আছে GME টেকনিকেল এক্সামত আপোনালোকৰ যেনেকৈ ADARE আপোনালোকৰ ৰিজাল্টসমূহ চাইছে তেনেকৈ ৰিজাল্টসমূহ নাহে আপোনালোকে ইয়াতে আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব ধৰক আপুনি কিহৰ কাৰণে এপ্লাই কৰিছিল ষ্টাফ নাৰ্ছৰ কাৰণে এপ্লাই কৰিছিল আপুনি ষ্টাফ নাৰ্ছৰ PDFটো আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব চ' এইকেইটা ৰিজাল্ট মই অলৰেডি কৈ দিওঁ 2025 নহয় ঠিক আছে চ' এই ৰিজাল্টটো কেতিয়াৰ মই আপোনালোক PDFটো দেখুৱাই দিম চ' ৰিজাল্ট আপোনালোকে চাব লাগিলে এনেকৈ চাব লাগিব মই আপোনালোক PDFটো ধুনীয়াকৈ দেখুৱাই দিছোঁ চ' আপোনালোকে প্ৰথমতে চাই লওক ৰিজাল্ট ছেকশ্যনত যিটা আপোনাৰ DME মেইন ৱেবছাইটত অফিচিয়েল ৱেবছাইটত যিখন ৰিজাল্ট ছিট আমি ষ্টাফ নাৰ্ছৰ চালোঁ এইখন হৈছে 2018 চনৰ গতিকে 2018ৰ আপডেট এটা দিয়া আছে 2025ৰ এতিয়ালৈকে আপডেট দিয়া নাই ঠিক আছে চ' এইখন ষ্টাফ নাৰ্ছৰ আপোনালোকৰ ৰিজাল্ট ছিটসমূহ এনেকৈ আহিব আপোনালোকৰ ৰোল নম্বৰ আপোনালোকৰ গোটেইখিনি আপোনালোকে নিজৰ ৰোল নম্বৰটো এনেকৈ চেক কৰিব লাগিব ঠিক আছে চ' আপোনালোকৰ অলৰেডি ৰিজাল্টসমূহ এনেকৈ আহিব য'ত আপোনালোকৰ ৰোল নাম্বাৰটোৰে আপোনালোকৰ ৰিজাল্টসমূহ চেক কৰিব পাৰিব যেতিয়া ৰিজাল্ট আহে আপোনালোকে অফিচিয়েল আপডেট পাই যাব চ' মই এক্সপেক্টেড ডেট এটা দিছোঁ এইটোক এক্সপেক্টেড বুলি ক'ব পাৰি কাৰণ এক্সপেক্টেড এইকাৰণে কৈছোঁ এতিয়ালৈকে অফিচিয়েল আপডেট অহা নাই চ' আপোনালোকে মাৰ্চৰ 27 তাৰিখ থৈ দিয়ক মাৰ্চৰ 27 তাৰিখে আপোনালোকৰ ৰিজাল্টসমূহ সকলোৰে ৰিজাল্টসমূহ অহাৰ এটা সম্ভাৱনা আছে চৰকাৰৰ তৰফৰ পৰা কাৰণ যিহেতু 30 তাৰিখে নন টেকনিকেল এক্সামৰ পৰীক্ষা ঠিক আছে নন টেকনিকেলৰ পৰীক্ষা ঠিক আছে নন টেকনিকেলৰ এক্সাম হ'ব কেতিয়া 30 তাৰিখে গতিকে 27 তাৰিখে আপোনালোকৰ ৰিজাল্টসমূহ দিব পাৰে আশা কৰোঁ আপডেটটো ভাল পালে এইকাৰণে মই বুজাই দিছোঁ সবিয়ে কাৰণ বহুতে কনফিউজনত থাকিব পাৰে স্যাৰ ৰিজাল্টসমূহ কিছুমান ইউটিউব চেনেল দিছে ৰিজাল্ট দিছে বুলি আৰু কিছুমানত আপুনি কৈছে ৰিজাল্ট দিয়া নাই বুলি চাওক অফিচিয়েল এতিয়ালৈকে ৰিজাল্টৰ কোনো ধৰণৰ আপডেট অহা নাই যেতিয়া আপডেট আহিব আপোনালোকে নিশ্চয়কৈ গম পাব আৰু বাকীবোৰ চেনেল আপোনালোকে চোৱাতকৈ আপোনালোকে মই কৈছোঁ যদি বিশ্বাস কৰে তেনেহ'লে সকলোবোৰ আপডেট আপোনালোকে স্মুথলি আপোনালোকে পাই যাব চ' সবিয়ে এইখিনি আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগত আমাৰ বিশেষকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আৰু আমাৰ DME নন টেকনিকেল এক্সামৰ কাৰণে 4000 কুৱেশ্যনৰ PDF কেইটা যদি ল'ম বুলি ভাবি আছে যদি আপোনাৰ হাতত 149 rupees আছে তেনেহ'লে 149 rupees আছে যদি আজি আপোনালোকে PDF কেইটা লৈ লওক আহিবলগীয়া সকলো ধৰণৰ পৰীক্ষাৰ কাৰণে আপোনালোকৰ সহায় হ'ব চ' নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বটটো দি দিব এইটো নাম্বাৰতে হোৱাটছআপ আছে চ' আপোনালোকে এইটো নাম্বাৰতে হোৱাটছআপ আছে এইটো নাম্বাৰতে গুগল পে' ফোন পে' আছে আপোনালোকে পে'মেণ্ট কৰিব লাগিব 149 rupees পে'মেণ্ট কৰি আপোনালোকে হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব আপোনালোকে লাভ কৰিব 4000 কুৱেশ্যনৰ PDF ঠিক আছে চ' আজিলৈ অন্য এটা ভিডিঅ'ত আপোনালোকক প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম